স্বাগতম সকলোকে আমাৰ ইউটিউব চেনেলটোলৈ নিশ্চয় সকলে ভালে আছে। এছচিআৰটি প্ৰি এণ্ট্ৰি টেষ্ট 8 ছেপ্টেম্বৰত যিটো পৰীক্ষা অনুষ্ঠিত হৈ গ'ল তাৰে কেইটামান কুৱেশ্যন আমাৰ কিছুমান কেণ্ডিডেটে আমাক মেছেজ কৰিছিলে আৰু দিছিলে, তা আমি কালেক্ট কৰিছিলোঁ। তো ইয়াতে মেথছ, ৰিজনিং, ইংলিছ আৰু জিকে এছামিছৰ কেইটামান কুৱেশ্যন ইয়াতে আমি আলোচনা কৰিম আজিৰ এইটো ভিডিঅ'ত। আৰু যিসকলে আমাৰ চেনেলটোত নতুনকৈ আহিছে তেওঁলোকে যেন আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থয়। তেতিয়াহ'লে চাওঁ আহকচোন কেনেকুৱা কুৱেশ্যন আহিছিলে। এতিয়া আমি প্ৰথম কুৱেশ্যনটো চাওঁ। আমাৰ পৃথিৱীখনক দুটা ভাগত ভাগ কৰা কাল্পনিক ৰেখাটো কি হয়? তো ইয়াৰ এনচাৰ হ'ব বিষুৱ ৰেখা, বিষুৱ ৰেখা। বিষুৱ ৰেখাৰ মানটো হ'ল 0 ডিগ্ৰী। তো 2 নম্বৰত আহিছোঁ আমি। আমাৰ ভাৰতত গুজৰাটতকৈ অৰুণাচল প্ৰদেশত সূৰ্য উদয় কিমান সময় আগত উঠে? তো ইয়াৰ এনচাৰটো হ'ব 2 ঘণ্টা। অৰুণাচলত গুজৰাটৰ আগতে তাত সূৰ্যটো উদয় হয় আৰু 2 ঘণ্টা আগতে অৰুণাচলত সূৰ্যটো উদয় হয়। 3 নম্বৰ কুৱেশ্যনটো চাওঁ আহক আমি। সংবিধানৰ কোনটো অনুচ্ছেদত উল্লেখ কৰা হৈছে যে ৰাষ্ট্ৰীয় পৰিৱেশ সুৰক্ষা আৰু উন্নতিৰ বাবে আৰু দেশৰ বনাঞ্চল আৰু বন্যপ্ৰাণীসমূহ সুৰক্ষিত কৰাৰ বাবে চেষ্টা কৰিব লাগিব? তো ইয়াৰ এনচাৰটো হ'ব আৰ্টিকেল 48A। আৰু এটা কুৱেশ্যন আহিছিলে যে সোণালী বান্দৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায়? তো ইয়াৰ এনচাৰটো হ'ব ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান। আৰু ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানখন ক'ত আছে? কোকৰাঝাৰ জিলাত। এতিয়া 5 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। ভাৰতীয় সংবিধানৰ কিছুমান মৌলিক বৈশিষ্ট্য আছে যোনটো সংসদে সংশোধন কৰিব নোৱাৰে। তো ইয়াৰ এনচাৰটো হ'ব ন্যায়পালিকাৰ স্বাধীনতা। আচলতে ন্যায়িক ব্যৱস্থাটো আমি সংশোধন কৰিব নোৱাৰে সংবিধানে। এতিয়া 6 নম্বৰ কুৱেশ্যনটোলৈ আহোঁ। পাঠ এটাত উদাহৰণ নিদিয়াকৈ প্ৰথমতে নিয়ম দিয়া হয় তাক কি কয়? যেতিয়া আমি কিছু পাঠ এটা পঢ়োঁ তেতিয়া আমি উদাহৰণ নিদি আমি কি কৰোঁ? ডাইৰেক্ট নিয়মটো দিওঁ, তাক কি বুলি কোৱা হয়? অব্যৱহী পদ্ধতি। এইটো পেডাগোগিৰ কুৱেশ্যন হয়। বংগ বিভাজন কোন চনত কৰা হয়? তো ইয়াৰ এনচাৰটো হ'ব 1905 চনত। তাৰপিছত পচা প্ৰথা প্ৰৱৰ্তন কোনে কৰিছিলে? তো ইয়াৰ এনচাৰটো হ'ব আহোম। আদিম যুগত মানুহে খেতি কৰিবলৈ কিহৰ সঁজুলি ব্যৱহাৰ কৰিছিল? শিল। আৰু এটা কুৱেশ্যন এনেকুৱা আহিছিল, আমাক কিছুমান কেণ্ডিডেটে জনাইছিলে যে আৰ্বান চিভিলাইজেশ্যনৰ লোকসকল কিহৰ লগত জড়িত আছিল? তে কুৱেশ্যনটো ভালকৈ সঠিককৈ ক'ব পৰা নাছিলে, তথাপি ইয়াৰ এনচাৰটো ব্ৰঞ্জ হ'ব। তাৰপিছত আৰু এটা কুৱেশ্যন আহিছিলে 2020 NEPৰ মতে কোনটো শিক্ষা বিভাগক বাতিল কৰা হৈছে? তো ইয়াৰ এনচাৰটো হ'ব MPhil। আৰু এনেকুৱা এটা কুৱেশ্যন আহিছে যে ভগনিয়াৰত কি প্ৰত্যয় হ'ব? তাত ইয়াৰ প্ৰত্যয় আছিলে, তো ইয়াৰ প্ৰত্যয়টোৱে শুদ্ধ হ'ব লাগে। তাৰপিছত এনেকুৱা এটা কুৱেশ্যন দিছিল যে তলৰ কোনটো উপসৰ্গ যোগ হৈ আছে? তে অপশ্যনত অধিকাৰটো আছিলে আৰু কেইটামান আছিলে কিন্তু অধিকাৰটো হয় আচলতে। 12 নম্বৰত এটা কুৱেশ্যন সুধিছিল যে টকৰ বহু বচনটো কি হয় আচলতে? টক বহু বচনটো কি হয়? এইটো তহতক হ'ব। এতিয়া ইংলিছৰ কেইটামান কুৱেশ্যন আমাক জনাইছিলে আৰু ইয়াতে আহিছিল যে ফাৰ্ষ্টৰ চিননিমছ কি আছিলে? তো ইয়াৰ এনচাৰটো হ'ব কুইকলি। ফাৰ্ষ্টৰ চিননিমছটো কুইকলি হয়। আৰু এটা কুৱেশ্যন আহিছিলে যে শ্লাইডৰ পাষ্ট টেন্স কি হয়? তো ইয়াৰ এনচাৰটো হ'ব শ্লাইড। আৰু এটা কুৱেশ্যন আহিছিল যে এডভাৰ্ব অফ টাইম কি হ'ব? টাইমৰ এডভাৰ্বটো কি হ'ব? তাত অপশ্যনত ইষ্টাৰডে আছিলে আৰু বাকীকেইটা বেলেগ আছিলে, সেইকাৰণে ইষ্টাৰডে হ'ব। আৰু এনেকুৱা এটা কুৱেশ্যন আহিছিলে গণিতৰ, ভালকৈ তেওঁলোকে ক'ব পৰা নাই যে BCD BCD নাছিলে, তাত বেলেগ আছিলে। তো মই আপোনালোকক বুজাই কৈ আছোঁ যে BCD কোণকেইটাৰ মাপ কি হ'ব? ইয়াতে কি আছিলে? ইয়াতে মাজেদি এডাল আঁচ আছিলে। তো ইয়াতে এইটো যেনিবা এইটো ই হয়, ইয়াতে 45 দিছিলে আৰু এই কোণটোৰ মাপ। তো ইয়াৰ মানটো কিমান হ'ব? তো BCD, তো এইটো যদি 45 হয় তো এইটো 180, 180 পৰা 45 বিয়োগ কৰিলে কিমান হ'ব? 135। তাৰপিছত ইটো সুধিছিলে চিটো কিমান হ'ব? চিটো হ'ব 45। আৰু ডিউটো কিমান হ'ব? তেতিয়াহ'লে ডিউটো কিমান হ'ব? ডিটো হ'ব আপোনাৰ 135। তো এইটোৱে কুৱেশ্যনটোৰ এনচাৰটো আছিলে। আৰু 17 নম্বৰ কুৱেশ্যনটো চাওঁ। যদি 12টা বস্তুৰ
ক্ৰয় মূল্য 16টা বস্তুৰ বিক্ৰী মূল্যৰ সমান হয় তেন্তে ইয়াৰ লাভ বা লোকচান কি হ'ব তেতিয়া ইয়াতে কি কৈছে যে 12টা বস্তুৰ ক্ৰয় মূল্য 16টা বস্তুৰ বিক্ৰী মূল্যৰ সমান হয় তেন্তে ইয়াৰ লাভ লোকচান কি হ'ব এই কোৱেশ্চনটো মানে ইটোৱে আছিলে মানে ছাত্ৰ এজনে জনাইছিলে তে ইয়াতে কি কৰিম আমি প্ৰথমতে মানে এনসাৰটো এইটোৱে ওলাব ইয়াতে আমি 12 মাইনাস যদি আমি 16 কৰি দিওঁ আৰু 16টো তলত আহিব পূৰণ 100 ইয়াতে যদি আমি কাটাকাটি কৰোঁ মানে 12 পৰা 16 গ'লে কিমান হ'ব 4 আৰু 4 দি যদি আমি 16 কাটি দিওঁ তে 4 তে 4 দি আমি 100 কিমান বাৰ যাব 25 তে ইয়াতে লাভ বা লোকচান যিয়ে হওক যদি লোকচান হয় তে 25% মাইনাস লোকচান হ'ব আৰু যদি লাভ আছিলে তেতিয়াহ'লে 25% লাভ হ'ব আৰু এটা কোৱেশ্চন আহিছিলে এনেকুৱা এখন বিদ্যালয়ত ক্ৰমে 20 25 30 জনকৈ ছাত্ৰ আছিল তেতিয়া হলে বিদ্যালয়খনত কম পক্ষেও মানে থকা ছাত্ৰৰ সংখ্যা কিমান আছিল এটো আসলতে গোখাগুৰ হয় মানে 20 25 আৰু 30 দি মানে গোখাগু উলিয়ালে কিমান হ'ব তে তাত অপচন হিচাপে আপোনালোকে চালে গম পাব তাত 300 টো মানে এই কেইটা দি কাটা যায় আৰু তে ইয়াৰ আনসাৰটো হ'ব 300 19 নম্বৰ কোৱেশ্চনটো আহিছিল যে কোনটো অনুচ্ছেদৰ অধীনত মানে 6 পৰা 14 বছৰৰ ভিতৰৰ সকলো শিশুৰ বাবে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা প্ৰদান কৰা হয় মানে এটো ৰাইট টু এডুকেশনৰ মানে এক্টৰ ওপৰত আহিছিল তো এটো আৰ্টিকেল 21A আৰু এটা কোৱেশ্চন এনেকুৱা আহিছিল আমাক কিছুমান ক্যান্ডিডেটে জনাইছিল যে মানে ডিপোজিটৰি প্ৰক্ৰিয়াৰ লগত মানে কি প্ৰতিষ্ঠান মানে জড়িত হৈ আছিল তাত স্কুল আছিল আৰু কিবা আছিল তে ইয়াৰ আনসাৰটো হ'ব বেংক আৰু এনেকুৱা এটা কোৱেশ্চন আহিছিল এজন শিক্ষকে লক্ষ্মীনাথ বেজবৰুৱাৰ ফটো এখন ছাত্ৰক দেখুৱাই তেওঁৰ বিষয়ে ক'বলৈ দিলে ছাত্ৰবোৰৰ মানে কিহৰ কৌশল বাঢ়িব তে আপোনালোকৰ হিচাপত বা মানে কোনটো অপচন দিছিলে তে মোৰ হিচাপত এটো পঠন হ'ব লাগে আনসাৰটো তে পঠনৰ যোগ্যতা বঢ়াইছে আসলতে মানে যেতিয়া আমি বস্তু এটা চাও মানে ছাত্ৰবিলাকে যেতিয়া বস্তু এটা মানে কি কয় চাই হেনা তাৰ পৰা বিষয় মানে জানিবলৈ মানে উৎসুক কৰে তেতিয়াহলে পঠন ক্ষমতাটোৱে বৃদ্ধি পায় আৰু 22 নম্বৰটো আমি চাও তলত কোনটো বানান শুদ্ধ ইটোত ৰহিনীটো শুদ্ধ হ'ব লাগে কাৰণ ইয়াতে মানে নট্যবিধি অনুসৰি মানে হৰ পিছত মধ্যাহ্ন হয় তে ইয়াৰ আনসাৰটো ৰহিনী হ'ব লাগে আৰু এটা এনেকুৱা কোৱেশ্চন আহিছিল মানে ৰিজনিংৰ কোৱেশ্চন হয় যে সকলো হিল হাতুৰি হয় তাৰ পিছত দিছিল যে সকলো হাতুৰি কিন্তু কৰ নহয় আৰু কিছুমান হাতুৰিহে কৰ হয় আৰু তাৰ পিছত দিছে সকলো হাতুৰি দেৱাল হয় তে ইয়াৰ মানে যেহেতু হিলটো হাতুৰি হয় আৰু সকলো হাতুৰি দেৱাল হয় তে ইয়াৰ আনসাৰটো কি হ'ব সকলো মানে হিল দেৱাল হয় তে ইটোৱে আছিল তে আজি আমাৰ কোৱেশ্চনসমূহ এইকেইটাই আছিল যদি আপোনালোকে ভিডিওটো চাই ভাল পালে তেতিয়াহলে লাইক শেয়াৰ কৰিব আৰু যদি কিবা আপোনালোকৰ ডাউট আছে তেতিয়াহলে আমাক কমেন্ট বক্সত সুধিব পাৰে হয়তো আমাৰ কোনোবা কোৱেশ্চনটো আমাৰ ভুল হ'ব পাৰে কোৱাতে তে আপোনালোকে আমাক জনাব তে আজিলৈ এয়া আছিল তেতিয়াহলে ধন্যবাদ